সমগ্ৰ অসমৰ লগতে মৰিয়নিতো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ প্ৰথম কিস্তিত ধনৰ অনুমোদন পত্ৰ প্ৰদান। আজি মুখ্যমন্ত্ৰীয়ে পলাশবাৰীত কেন্দ্ৰীয়ভাৱে প্ৰদান কৰাৰ সমান্তৰালভাৱে মৰিয়নি সমষ্টিতো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ প্ৰথম কিস্তি ধনৰ অনুমোদন পত্ৰ প্ৰদান কৰে। 1930 গৰাকী হিতাধিকাৰীক কঁঠালগুৰি চাহ বাগিচাৰ ৰংগমঞ্চত এই অনুমোদন পত্ৰ বিতৰণ কৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম। আজি মাননীয় মুখ্যমন্ত্ৰী টকা দিলেহে ঘৰ পায়, টকা নিদিলে ঘৰ নাপায়। কংগ্ৰেছৰ দিনত আছিল, ময়ো আছিল কংগ্ৰেছত, লাজ লাগে কেতিয়াবা। তেতিয়া টকা দিলেহে ঘৰ পায়, টকা নিদিলে নাপায়। এতিয়া টকা আপোনালোকে দিব নালাগে কাকো, আপোনালোকে ঘৰ পাইছে আৰু ভৱিষ্যতৰ দিনত ঘৰ পাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আৰু এটা হাত চাপৰি হ'ব লাগে। আজি যেনেদৰে বিজেপি দলৰ কেন্দ্ৰ ৰাজ্য আমি খাবলৈ আমাক লাগিব। আজি আমাক বিনামূল্য আজি সমগ্ৰ ৰাজ্যৰ বাবে এটা শুভ দিন, এটা আনন্দ দিন। ইয়াৰ লগতে মৰিয়নি সমষ্টিও এই শুভ দিন তথা এটা আনন্দ দিন আজি পাৰ কৰিছে। আমি 1930টি পৰিয়াললৈ আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ আমি প্ৰথম কিস্তি টকা যি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পলাশবাৰী সমষ্টিৰ পৰা অসম ৰাইজৰ বাবে আজি মুকলি কৰিলে। ইয়াত আমি অংশগ্ৰহণ কৰিলোঁ। সমষ্টিভিত্তিক আয়োজিত এই সভাত যথেষ্ট এটা আনন্দ উৎসাহৰ এটা আমি পৰিৱেশ দেখা পাইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই কাৰণে সম্ভৱ হৈছে, বিজেপি দলৰ চৰকাৰৰ বাবে অৰ্থাৎ NDA চৰকাৰৰ বাবে সম্ভৱ হৈছে যে আমি এটি পৰিয়ালৰ প্ৰত্যেক আমি দিনৰ আমি তেওঁলোকৰ যিসমূহ পাৰ কৰিবলগীয়া তেওঁলোকৰ দুখ কষ্ট হ'ব আমি দূৰ কৰাৰ বাবে দায়িত্ব লৈছোঁ। এটি পৰিয়ালৰ লাগে জীয়াই থাকিবৰ কাৰণে খোৱাৰ সামগ্ৰী, সেয়াও ৰেচন কাৰ্ড প্ৰদান কৰি বিনামূল্য ৰেচনৰ যোগেদিয়ে হওক, এতিয়া দাইল আৰু নিমখ চেনিটো ৰেহাই মূল্যত প্ৰদান কৰাই হওক। এটা পৰিয়ালৰ থাকিবৰ কাৰণে ছাদ লাগে, ঘৰ লাগে, আমি ঘৰ প্ৰদান কৰিছোঁ। এটা পৰিয়ালৰ হয়তো অসুখ হ'লে তেওঁলোকক চিকিৎসা কৰিবৰ কাৰণে আয়ুষ্মান কাৰ্ড আমাৰ চৰকাৰৰ ফালৰ আমি প্ৰদান কৰিছোঁ। এই পৰিয়ালটোৰ আজি ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে আমি বিনামূল্য আমি এই বিদ্যালয়ত এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহাবিদ্যালয়তো বিনামূল্য ৰেচন কাৰ্ডৰ যোগেদি ব্যৱস্থা গ্ৰহণ কৰিলে। এই খোৱা বনাবৰ কাৰণে উজ্জ্বলা গেছৰ ব্যৱস্থা গ্ৰহণ কৰিলে। তেওঁলোকৰ ডাঙৰ হৈ ল'ৰা ছোৱালী চাকৰি পাবৰ কাৰণে এটকা নোহোৱাকৈও স্বচ্ছতাই নিযুক্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিলে। যদি কন্যা সন্তান তেওঁলোকক উচ্চ শিক্ষা দিবৰ কাৰণে নিযুত মইনা আঁচনিৰ ব্যৱস্থা গ্ৰহণ কৰিলে। কোনোবা যুৱক যদি তাত আছে অকণমান পঢ়া শুনা কৰিলে অৰ্থৰ অভাৱত পঢ়িব নোৱাৰিলে তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অৰ্থাৎ CM ট্ৰিবিউনেলৰ যোগেদি তেওঁলোকক আমি সংস্থাপিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এনেধৰণে যদি চোৱা যায় কংগ্ৰেছৰ দিনত আছিলে সূতা কম্বল আঁঠুৱা, আৰু আজি NDA বিজেপি দলৰ চৰকাৰৰ সময়ত আজি প্ৰত্যেক দুখীয়া পৰিয়ালৰ আমি সূতা কম্বল আঁঠুৱা দি পেলাই ঠগিব বিচৰা নাই। প্ৰত্যেক পৰিয়ালে আজি MJ ইন্দিৰা আজি মজুৰি বৃদ্ধি, চাহ বাগানৰ শ্ৰমিকৰ মজুৰি বৃদ্ধিয়ে হওক। ইয়াৰ লগতে আজি যদি চোৱা যায় আজি আমাৰ যিসকল গ্ৰাম্য অঞ্চলত থকা দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লোকসকলৰ বাবে আজি জব কাৰ্ডৰ যিসমূহ মাননি, সেইসমূহ মাননিও আজি এতিয়া 250 টকা ওচৰা-ওচৰিলৈকে এতিয়ালৈকে বৃদ্ধি কৰা হ'ল আৰু ক্ৰমান্বয়ে বৃদ্ধি কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। মই আনন্দিত আৰু মই কেতিয়াবা খুব লাজ লাগে, বেয়া লাগে যে এটা সময়ত মই কংগ্ৰেছত আছিলোঁ, যি কংগ্ৰেছৰ দলে ৰাইজক ঠগি আছিল। সেই কংগ্ৰেছৰ দলটোৱে ৰাইজক সূতা কম্বল আঁঠুৱা দি পেলাই কেৱল ঠগি থাকিলে। আজি ভাৰতীয় জনতা পাৰ্টি NDA নেতৃত্বত এই চৰকাৰখনত মই অংশ হ'ব পাৰে, মই আনন্দিত। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মৰিয়নি সমষ্টিৰ বিধায়ক হিচাপে মৰিয়নি সমগ্ৰ ৰাইজৰ হৈ তেখেতক তথা দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি 1930টি আমি পৰিয়াললৈ আজি হিতাধিকাৰীলৈ আজি আমি আবণ্টন পত্ৰ আজি প্ৰদান কৰিছোঁ।